Hello everyone, welcome to our YouTube channel Mitus Technical Study. ফ্ৰেণ্ডছ আপোনালোকে ইতিমধ্যে গম পাইছে এডিআইডি অসম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ সহায়ক হোৱাকৈ আমি আপোনালোকৰ বাবে মক টেষ্টৰ চিৰিজ লৈ আহিছোঁ আৰু আজি তাৰে 5 নম্বৰ পাৰ্টটো আমি ডিছকাছ কৰিম আৰু আপোনালোকে প্ৰিভিয়াছ পাৰ্টবোৰ যদি চোৱা নাই তেন্তে প্লেলিষ্টৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই চাই ল'ব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল সত্যমেৱ জয়ন্তে ইজ মেনশ্যন ইন হুইচ উপনিষদ? সত্যমেৱ জয়ন্তে কোনখন উপনিষদত উল্লেখ আছে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মুণ্ডক উপনিষদ। কুৱেশ্যন নম্বৰ 2, হু এমং দি ফলোয়িং ৰড সংস্কৃত গ্ৰামাৰ? তলৰ কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পাণিনি। কুৱেশ্যন নম্বৰ 3, দ্য চেক্ৰেড বুকছ অফ জৈনছ আৰ নন এজ? জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহক কি বুলি জনা যায়? কাৰেক্ট আনচাৰ ইজ অপশ্যন বি, আংগামাছ বা সূত্ৰাছ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, দ্য লোডি ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই? লোডি বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনচাৰ ইজ অপশ্যন চি, বাহলুল লোডি। কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়াৰ ডিড আকবৰ লাঞ্চ দিন-ই-ইলাহী? আকবৰে কোন চনত দিন-ই-ইলাহী প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1582। কুৱেশ্যন নম্বৰ 6, কৰনেশ্যন অফ শিৱাজী টুক প্লেচ ইন হুইচ ইয়াৰ? শিৱাজীৰ ৰাজ্যভিষেক কোন চনত হৈছিলে? অৰ্থাৎ শিৱাজী কোন চনত ৰজা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1674। কুৱেশ্যন নম্বৰ 7, ইন হুইচ ইয়াৰ ডিড ভাস্কৰ দা গামা ডিস্কভাৰ দি চি ৰোড টু ইণ্ডিয়া? ভাস্কৰ দা গামাই কোন চনত ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰিছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1498। কুৱেশ্যন নম্বৰ 8, দ্য ছিষ্টেম অফ ডায়াৰ্কি ৱাজ ইন্ট্ৰডিউচড ইন হুইচ ইয়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1919। কুৱেশ্যন নম্বৰ 9, হু ইজ কল্ড দি ফাদাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া? ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি কাক কোৱা হয়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লৰ্ড ৰিপুন। কুৱেশ্যন নম্বৰ 10, হু ইজ নন এজ লোকনায়ক? কাক লোকনায়ক বুলি জনা যায়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জয়প্ৰকাশ নাৰায়ণ। কুৱেশ্যন নম্বৰ 11, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট? বিশ্ব পৰিৱেশ দিৱস কোন চনত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 5 জুন। কুৱেশ্যন নম্বৰ 12, হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দি ৰামন মেগাছেছে এৱাৰ্ড? ৰমন মেগাছেছে বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিনোবা ভাৱে। কুৱেশ্যন নম্বৰ 13, হু ৱাজ দি ফাৰ্ষ্ট ফৰেনাৰ টু ৰিচিভ দি ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী বিদেশী কোন আছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, খান আব্দুল গফুৰ খান। কুৱেশ্যন নম্বৰ 14, হু ৱাজ দি ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ যিকোনো ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সুচিতা কৃপালানী। কুৱেশ্যন নম্বৰ 15, হু ইজ নন এজ দেশবন্ধু? কাক দেশবন্ধু বুলি জনা যায়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চি.আৰ. দাস। কুৱেশ্যন নম্বৰ 16, হোৱেৰ ইজ দি হেডকোৱাৰ্টাৰ অফ ইউনেস্কো লোকেটেড? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পেৰিছ। কুৱেশ্যন নম্বৰ 17, হোৱেন ৱাজ আছাম ৰাইফলছ ইষ্টাব্লিছড? অসম ৰাইফলছ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1835। কুৱেশ্যন নম্বৰ 18, কথাকালি ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট? কথাকলি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেৰালা। কুৱেশ্যন নম্বৰ 19, ডক্টৰ চি ভি ৰমন গট দি নোবেল প্ৰাইজ ইন হুইচ ফিল্ড? ডক্টৰ চি ভি ৰমনে কোন বিষয়ত নোবেল বঁটা লাভ কৰিছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফিজিক্স। কুৱেশ্যন নম্বৰ 20, ডুৰাণ্ড কাপ ইজ ৰিলেটেড টু হুইচ গেম? ডুৰাণ্ড কাপ কোন খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ফুটবল।
Question number 21. How many players play in a basketball team on court? বাস্কেটবল খেলত প্ৰতিটো দলত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 5. Question number 22. What is the title of APJ Abdul Kalam's biography? APJ Abdul Kalamৰ জীৱনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উইংছ অফ ফায়াৰ। Question number 23. The International Court of Justice is located in which city? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় কোন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দ্য হেগ চহৰত অৱস্থিত। Question number 24. Fundamental duties were inserted in the Constitution on the recommendation of which committee? কোনখন সমিতিৰ পৰামৰ্শ মতে সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শৰণ সিং কমিটি। Question number 25. Financial emergency is mentioned in which article of the Constitution? সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আৰ্টিকেল 360। Question number 26. The first newspaper of Assam, Arunodaya, was published in which year? অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশ পাইছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1846। Question number 27. How many members are there in Rajya Sabha from Assam? অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 7। আৰু লগতে মনত ৰাখিব লোকসভাৰ কিমান? লোকসভাৰ 14। Question number 28. Chinese traveler Huan Chang visited Assam during the reign of which king? চীনা পৰিব্ৰাজক হিউৱেন চাং কোন ৰজাৰ দিনত অসমলৈ আহিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন। Question number 29. What is the ancient name of Assam mentioned in Ramayana and Mahabharata? ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অসমৰ পুৰণি নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। Question number 30. Who was the guru of শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱৰ গুৰু কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহেন্দ্ৰ কন্দলি। Question number 31. ৰংঘৰ was constructed during the reign of which king? ৰংঘৰ কোন ৰজাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰুদ্ৰসিংহ। Question number 32. Who was the first Assamese Supreme Court Justice? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰভাতী কুমাৰ গোস্বামী। Question number 33. Who was the first president of Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুলধৰ চালিহা। Question number 34. Who wrote the book Discovery of Assam? ডিস্কোভাৰী অফ আছাম গ্ৰন্থখন কোনে ৰচনা কৰিছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সতীশ চন্দ্ৰ কাকতি। Question number 35. মণিৰাম দেৱান was hanged along with whom? মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পিয়লি বৰুৱা। মনত ৰাখিব পিয়লি ফুকন নহয়, পিয়লি বৰুৱাহে হয়। Question number 36. Where is the headquarter of Assam Sahitya Sabha located? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। Question number 37. Who wrote the book ইয়াত এখন অৰণ্য আছিল? ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অনুৰাধা শৰ্মা পূজাৰী। Question number 39. Who is known as অসম কেশৰী? কাক অসম কেশৰী বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। Question number 40. Who is called জ্ঞান মালিনীৰ কবি? কাক জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মফিজুদ্দিন আহমেদ হাজৰিকা। Question number 41. Who was the founding president of Assam ছাত্ৰ সন্মিলন founded in 1916? 1916 চনত প্ৰতিষ্ঠা হোৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিলে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। Question number 42.
Who was the first president of Swaraj Party formed in Assam during the freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত প্ৰতিষ্ঠিত স্বৰাজ দলৰ সভাপতি কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণৰাম ফুকন। Question number 43. Who was the founder of Jorhat Sarvajanik Sabha in 1884? 1884 চনত যোৰহাট সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জগন্নাথ বৰুৱা। Question number 44. Who wrote হেমকোষ? হেমকোষ কোনে ৰচনা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। Question number 45. Srimanta Shankardeva was able to establish এক শৰণ dharma under which king's reign? শ্ৰীমন্ত শংকৰদেৱে কোন ৰজাৰ দিনত এক শৰণ ধৰ্ম সত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। Question number 46. Who was the first Ahom ruler to assume the Hindu title স্বৰ্গনাৰায়ণ? হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চুহুংমুহুং। Question number 47. Who founded নটৰাজ থিয়েটাৰ? নটৰাজ থিয়েটাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অচ্যুত লেহকৰ। Question number 48. Who represented the first ever budget in the Assam Assembly? অসম বিধানসভাত সৰ্বপ্ৰথম বাজেট কোনে দাখিল কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। Question number 49. What is the Ahom name of দিহিঙীয়া ৰাজা? দিহিঙীয়া ৰজাৰ আহোম নাম কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চুহুংমুহুং। Question number 50. Who was the chief scientist of Chandrayaan 1? চন্দ্ৰয়ান 1ৰ মুখ্য বিজ্ঞানী কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ই জিতেন্দ্ৰনাথ গোস্বামী। লগতে আপোনালোকৰ বাবে 4টা আমি কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰ জনাই দিব। প্ৰথমটো প্ৰশ্ন হ'ল দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই হুইচ কিং? কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিলে? দ্বিতীয়টো প্ৰশ্ন হ'ল ভূপেন হাজৰিকা গট ভাৰত ৰত্ন ইন হুইচ ইয়াৰ? ভূপেন হাজৰিকাই কোন চনত ভাৰত ৰত্ন লাভ কৰিছিলে? আৰু তিনি নম্বৰ প্ৰশ্নটো হ'ল হয়গ্ৰীবা মাধৱ টেম্পল ৱাজ বিল্ড অৰ ৰিবিল্ড বাই হুইচ ডাইনেষ্টি? হয়গ্ৰীবা মাধৱ মন্দিৰ কোন বংশৰ ৰজাই পুনৰ নিৰ্মাণ কৰিছিলে? আৰু 4 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ইয়াৰ ৱাজ NRC ইন্ট্ৰডিউচড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম? অসমত প্ৰথমবাৰৰ বাবে NRC কোন চনত প্ৰৱৰ্তন কৰা হৈছিলে? এইখিনি আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'খনৰ PDF বিচাৰে তেন্তে এই হোৱাটছআপ নম্বৰত আপোনালোকে টেক্সট কৰিব।